ঘৰটো বনাওঁতে কিমানখিনি বাজেট গ'ল বা কিমানখিনি খৰচ হ'ল বহুতে সুধি আছিল মোক মেছেঞ্জাৰতো সুধিছে কমেণ্ট বক্সতো সুধিছে বা কোনোবাই কল কৰিও সুধিছে তাৰ ওপৰত আজি কিছু আভাস আপোনালোকক দিম আচলতে মই পুৰা একদম একুৰেট হিচাপটো আপোনালোকক ক'ব নোৱাৰিম তথাপিও এটা থুলমূল আভাস দিম এয়া দেখিছে আৰম্ভণিৰ পৰা শেষলৈকে কিছু ভিডিঅ' আপোনালোকক মই দেখুৱাম এয়া মাটি পেলাই থকাৰ দৃশ্য আছিল ডাম্পাৰেৰে কাৰণ প্ৰথমৰ ভিডিঅ'বোৰ মই আপোনালোকক দিয়া নাছিলোঁ আৰু তেনেকৈ মই ভিডিঅ' বনোৱাও হোৱা নাই আৰম্ভণিৰ পৰা কাৰণ কৈছোৱে কাৰণ আমাৰ বাধা বিঘিনি আহি যায় কিছুমান আৰম্ভণিৰ পৰা কিছুমান কাম মানে ইমান দেখুৱাই থাকিলে গতিকে সেইবাবে শেষলৈকে মই হোৱাৰ পিছতহে আপোনালোকক দেখুৱাইছোঁ আৰম্ভণিতে কিছু দেখাইছিলোঁ এয়া পিন বনাই উঠাৰ পিছত আমাৰ মাটি পেলোৱাৰ সময়ৰ দৃশ্য যিহেতু আমাৰ পিনটো মানে ভেটিটো বহুত বেছি ওখ কৰা হৈছে তাৰ কাৰণে মাটিৰ পৰিমাণ আমাক বেছি প্ৰয়োজন হৈছে আৰু ৰুম আমাৰ ৩টা 16x16 লগতে বাৰাণ্ডা এখন আছে সেইবাবে আমাক মাটি ভালেখিনি লাগিছে আৰু মাটিত আমাৰ ভালেখিনি বাজেট গৈছে এতিয়া কোনোবাই যদি ভেটিটো কম কৰে তেতিয়াহ'লে মাটিৰ বাজেটটো কমি যাব সেইহেতুকে মই ধৰক মোৰ হিচাপটোৱে যে আপোনালোকৰো হ'ব কোনোবাই ঘৰ এটা বনালে তেনেকুৱা কথা নহয় কিছু আইডিয়া আপোনালোকক মই দিম মাটি আমি পেলাইছোঁ ডাম্পাৰেৰে আৰু মাটি ভৰোৱাৰ পৰা আদি কৰি গোটেইখিনি কাম আমি ডাম্পাৰৰ যি আমাৰ মালিক তেওঁৱে গোটেইখিনি লৈছিল আৰু খুব সুন্দৰকৈ ভৰাই দিছিল যিহেতু বাৰিষা ছিজন মাটি পোৱাটো অলপ জটিল হৈ যায় আৰু কৈছে ঘৰটো আমি বহুত সোনকালে উলিয়াইছোঁ 2 মাহ আঢ়ৈ মাহৰ ভিতৰতে আৰু এয়া দৰ্জা খিৰিকী ভেন্টিলেশ্যন এই সকলোবোৰ আপোনালোকে ক'ৰ পৰা লয় সেইটো নিৰ্ভৰ কৰিব যিহেতু আমাৰ আহু আৰু শাল কাঠৰ ফ্ৰেম হয় আৰু লগতে খিৰিকীৰ ফ্ৰেমবোৰো তেনেকুৱা আহু শাল কাঠৰ গতিকে আপোনালোকে কি ব্যৱহাৰ কৰে সেইটো নিজৰ ওপৰত নিৰ্ভৰ কৰিব বা কেনেকুৱা ডিজাইন ব্যৱহাৰ কৰে এতিয়া চাওক আমি যিহেতু মধ্যবিত্ত মানুহ তাতে মই ছোৱালী এজনীয়ে ঘৰ এখন নিৰ্মাণ কৰিছোঁ গতিকে যদিও প্ৰথমবাৰৰ কাৰণে বনাইছোঁ তথাপিও মই বহুতখিনি অংক কৰি বনাইছোঁ যাতে পইচা মোৰ অকণমান ৰাহি হয় সেই হেতুকে মই অধিক কৰিব যোৱা নাই কোনোটো কামতে আৰু মই ইমান এটা মানে বহুত বেছি ইমান চখিন বা তেনেকুৱা ইমান ভাল নাপাওঁ চিম্পুলত যাতে ভাল হয় সেইটো সদায় নজৰ দি পেলাই কামখিনি মই কৰিবৰ কাৰণে চেষ্টা কৰোঁ গতিকে এনেকুৱাকৈ আমি খিৰিকী দৰ্জাৰ ফ্ৰেমখিনি লগাই লৈছোঁ আৰু মই এবাৰতে আচলতে আমি যিহেতু ৰামদিয়াৰ পৰা লৈছোঁ বাৰু গোটেইখিনি বস্তু কিছুমান প্ৰত্যেক ঠাইতে এনেকুৱা নিৰ্দিষ্ট ঠাই থাকে য'ত নেকি কিবা এটা বস্তুৰ দাম অকণমান আমাৰ কম হয় ধৰক কোনোবাটো ঠাইত কাঠৰ দাম কম হয় কোনোবাটো ঠাইত আপোনাৰ ইটা বালিৰ দাম কম হয় কোনোবাটো ঠাইত টিনৰ দাম কম হয় তেনেকুৱাকৈ আপোনালোকে উলিয়াই ল'ব নিজৰ ঠাইখনত আৰু সেইমতে আপোনালোকে দাম কম মানে কি আৰু অকণমান ৰিজনেবল হয় আৰু তেনেকুৱাকৈ ল'ব এতিয়া কোনোবা বহুত টকা পইচা থকা মানুহ জৰে তৰে পৰা যেনেকৈ তেনেকৈ পইচাটো দিলে লৈ আহিলে তেনেকৈ কোনো কথা নাই কিন্তু যিহেতু আমি মধ্যবিত্ত মানুহ গতিকে অলপ চাই বুজি অকল এটা ঠাইতে দামটো জানি পেলাই যে তাৰ পৰা অলপ তেনেকুৱাটো নহয় আমি অলপ বিচাৰিব লাগিব যে কোনটো বস্তু ক'ত আমি অকণমান কমত পাওঁ বা প্ৰডাক্টটোও ভাল হ'ব লাগিব নহয়নে তেনেকুৱা এয়া খিৰিকীৰ ফ্ৰেম দৰ্জাৰ ফ্ৰেম দেখিছেনে গোটেইবোৰ কামত মই গৈছোঁ এয়া এইবোৰ কাঠ লৈছোঁ আমি কেঞ্চিৰ বাবে নাহৰ লৈছোঁ আৰু হলক নামৰ এটা গছ আছে সেয়া লৈছোঁ এইটো ভাল লৈছোঁ আমি ওপৰৰ কেঞ্চিৰ বাবে যিহেতু ঘৰটো ধৰক এবাৰ বনাইছোঁ কিছুমান বস্তু আমি অলপ ভালো দিব লাগিব যিখিনি আমাক প্ৰয়োজন তেনেকৈ আৰু ইমানখিনি আমাৰ হৈছেগৈ আৰু ৰুম আমাৰ আহল বহল যথেষ্ট 16x16 ৰুম যিহেতুকে আৰু ইটা আপোনালোকে কি ব্যৱহাৰ কৰে সেইটো নিৰ্ভৰ কৰিব চিমেণ্ট কি ব্যৱহাৰ কৰে সেইটো নিৰ্ভৰ কৰিব আমি ষ্টাৰ চিমেণ্ট ব্যৱহাৰ কৰিছোঁ আৰু ইটাটো আমাৰ ভাল 1 নম্বৰ ইটাৰো 1 নম্বৰ 2 নম্বৰ 3 নম্বৰ এনেকুৱা থাকেতো এইবোৰ আমি ভাল ব্যৱহাৰে কৰিছোঁ আৰু বালিৰো আছে বগা বালি ৰঙা বালি বগা বালিটোৰ অকণমান দাম কম ৰঙাটোৰ অকণমান দাম বেছি মিহি অলপ সহতা এই বহুত কথা আছে আচলতে কোৱালিটিৰ লগত আপোনালোকে কোনটো কোৱালিটি ব্যৱহাৰ কৰে সেইটো নিজৰ ওপৰত নিৰ্ভৰ কৰিব এতিয়া ফ্ল'ৰটো আপোনালোকে ভঙা ইটাৰে কৰে নে আপোনালোকে শিলেৰে কৰে সেইটো নিৰ্ভৰ কৰিব ষ্টনেৰেও কৰে বহুতে এতিয়া ভঙা ইটাৰে কৰিলে অকণমান বাজেটটো কমত হয় আৰু শিলেৰে যদি কৰে আপোনালোকে অকণমান বাজেটটো বেছি হয় কথাবোৰ তেনেকুৱা আৰু মানে এতিয়ালৈকে আমাৰ বাকী গোটেইখিনি কাম হ'ল চিলিং লগোৱালৈকে এতিয়া চিলিঙৰো তেনেকুৱা ভাগ আছে আপোনালোকে PVC লগাই নে জিপচাম লগাই নে
নৰ্মেল ফল চিলিং লগাই তাতো দাম আছে খিৰিকীৰ, ঠিক তেনেকুৱা কথাবোৰ। এতিয়া আমাৰ বাকী প্লাষ্টাৰৰ কাম হ'ল, সকলো কাম হ'ল, অকল আমাৰ কাম আছে টাইলছৰ কাম আৰু কালাৰৰ কাম। ইমানখিনিলে কিমানখিনি হ'ল সেইটো জনাম। আৰু কাঠবোৰত আমি যিহেতু কালাৰ কৰি দিছোঁ, ইন্দ্ৰকোট আমি মাৰিব লাগে, তেতিয়া ঘুণ বা তেনেকুৱা পোক পতংগই অনিষ্ট নকৰে। আৰু ওপৰত এইবোৰ কৰিবৰ কাৰণে যিহেতুকে অলপ দিগদাৰ হয়, সেইবাবে। আৰু আমি ৱালবোৰ 3 ইঞ্চিৰ গাঁথনি দিছোঁ, যিহেতুকে আমাৰ প্লাষ্টাৰটো মোটা হৈছে, বাহিৰ ভিতৰ দুয়ো চাইডে আমি কৰিছোঁ, ইমান প্ৰভাৱ আমাৰ নপৰে, কোনো ধৰণৰ বেয়া নহয়। কাৰণ আমি থকা ঘৰবোৰে আমাৰ বহুত পুৰণি, 20-25 বছৰ পুৰণি, কিন্তু 3 ইঞ্চি ৱালে হয়, খুব ধুনীয়াকৈ আছে। কথাবোৰ তেনেকুৱা। তাৰপিছত আমাৰ এয়া টিং লগোৱাৰ পাল পৰিল। এতিয়া 3 পাত আপোনালোকে কি ব্যৱহাৰ কৰে সেইটো নিজৰ ওপৰত নিৰ্ভৰ কৰিব। ডাইনাৰ ৰুম বা তেনেকুৱা জিন্দাল কালাৰিং আছে, নৰ্মেল হোৱাইট আছে, আমি হোৱাইট ব্যৱহাৰ কৰিছোঁ ডাইনাৰ ৰুমৰ। গতিকে কথাবোৰ তেনেকুৱা, কোনে কোনটো টিং ব্যৱহাৰ কৰে বা যাৰ যিটো পচন্দ অনুসৰি পেলাই। আৰু মিস্ত্ৰীবোৰ আৰু বাজেটবোৰ সকলোৰে বেলেগ বেলেগ, সেই বস্তুবোৰ চাই ল'ব। এনেকুৱা নহয় যে এটা ঠাইত সুধিলোঁ তেওঁকে আমি দি দিলোঁ, তেনেকুৱা কথা নহয়। আমি প্ৰত্যেকটো বস্তু চাব লাগিব। এইবোৰ ফ্ল'ৰবোৰ আমাৰ হৈ গ'ল ঢালাই, তাৰপিছত 3 পাত আমাৰ লাগি গ'ল, কাৰণ 3 পাত লগাই ল'ব লাগে, নহ'লে বৰষুণ পৰিলে, ৰ'দ বতাহ পৰিলে আমাৰ ফ্ৰেমবোৰত অকণমান প্ৰব্লেম অহাৰ চান্স থাকে যদি ইমান ঠিক নহয়। আৰু ফ্ৰেমবোৰ পাৰিলে আপোনালোকে নতুন কাঠতকৈ পুৰণা কাঠৰ, যিবোৰ বহুত পুৰণি গছ, তেনেকুৱা ধৰণৰ কাঠৰ যদি হয় ফ্ৰেমবোৰ ভাল, তেতিয়া ঘূণে খোৱাৰ পৰা বাচে। আৰু সেইটো কথা। অকণমান পৰিৱেশবোৰ দেখাই দিছোঁ, অকণমান ক্লিপ ৰাখিছিলোঁ। আৰম্ভণিৰ পৰা এইখিনি সোঁৱৰণ কৰিছোঁ। আচলতে ভাল লাগে, চেষ্টা এটা কৰিলোঁ, কষ্ট কৰিছিলোঁ দিন ৰাতি কাম কৰি বা ইটো সিটো কৰি পেলাই, যাতে নিজৰ সপোনখিনি পূৰণ কৰিব পাৰোঁ। আৰু যেতিয়াই আপোনালোকে হোম টুৰ বিচাৰে, তেতিয়াই মোৰ মনত এটা ভাবে আহে যে মই যেতিয়াই ঘৰ এখন বনাম, সৰু হওক ডাঙৰ হওক কোনো কথা নাই, তেতিয়াই হোম টুৰ দিম। আৰু ইমান সহজ নহয় ঘৰ এখন আচলতে অকলে বনোৱাটো বা অকলে গোটেইখিনি মাথা মাৰি পেলাই কৰাটো, সেই কথাটো মই বুজি উঠিছোঁ। পইচা পাতি থাকিলেও আমি এইবোৰ চিন্তা চৰ্চা কৰোঁতে বা ইফালে সিফালে দৌৰোঁতে বহুতখিনি কষ্ট হয়। তেনেকুৱা কথাবোৰ। প্লাষ্টাৰৰ কাম আমাৰ হৈ গৈছে, দেখিছে। আৰু মিস্ত্ৰী দাদাকেইজন বহুত ভাল, মই কি ক'ম, কাৰণ একদম ঘৰৰ দৰে তেওঁলোকে খুব সুন্দৰকৈ কামখিনি কৰিছে, ফিনিচিং বহুত ভাল হয়। তাৰপিছত আমাৰ ডিজাইনটো উঠিছে আৰু প্ৰায় মোৰ ভাল লাগে এইটো ডিজাইন, সেইবাবে মই দিছোঁ। বাহিৰৰ পৰা ঘৰটো অকণমান সৰু যেন যদিও পায়, ভিতৰে খুব ধুনীয়া আহল বহল আমাৰ ৰুমবোৰ। যিয়ে দেখিছে তেওঁলোকে কৈছে। আৰু যিহেতু ৰাস্তাৰ পৰা একদম আমি চোতাললৈকে এনেকৈ এটা ৰাস্তা বনাই দিছোঁ, এইবোৰ আপোনালোকৰ খৰচৰ ভিতৰত নপৰে বাৰু যদি এইটো কাম নকৰে, কিন্তু মই এইখিনিও কৰিছোঁ। আৰু এইটো বাজেট লৈ পেলাই মই আপোনালোকক নকওঁ শেষৰ বাজেটটো, এইবোৰ আমাৰ এক্সট্ৰা হয়। অকল আমাৰ মূল ঘৰটোৰ ফুল ফিনিচিঙৰ কথা মই কৈছোঁ, চিমেণ্ট প্লাষ্টাৰৰ কাম বা আদি কৰি এইখিনি চিলিং টিলিং মই ধৰি পেলাই আপোনালোকক নকওঁ, বা বাকীবোৰ একো নকওঁ। খালি আমাৰ ঘৰৰ দৰ্জা খিৰিকী এইবোৰ ধৰিছোঁ। আৰু পানীৰ কামটো আমি কৰিছোঁ, পানীৰ কামো নধৰোঁ। দৰ্জা খিৰিকী, ফ্ৰেম, ভেণ্টিলেশ্যন, এই সকলোখিনি ধৰি প্লাষ্টাৰৰ হোৱালৈকে সেইটো বাজেটে আপোনালোকক ক'ম। কিন্তু দৰ্জা খিৰিকীটো নধৰোঁ, ফ্ৰেমখিনি ধৰিম। আৰু দৰ্জাবোৰ গমাৰি দৰ্জা হয়, বেক চাইডৰ পিছফালৰ আমাৰ। আৰু মাজৰ দৰ্জাবোৰ আমি প্লাইউডৰ দিম। তেনেকুৱা খুৰাকেইজন। আচলতে মই এটা আনন্দ মুহূৰ্তৰে কামখিনি কৰি ভাল পাওঁ, আৰু হাঁহি ধেমালি কৰি থাকোঁ। কাৰণ দুদিনীয়া জীৱন মন মাৰি থাকিলে বা অশান্তি কৰি থাকিলেনো কি হ'ব, নহয়নে? কষ্ট কৰিব লাগিব, সেইমতে আমি ফল পাম। বেয়াখিনিৰ কাৰণেও আমি নিজে দায়ী, ভালখিনিৰ কাৰণেও আমি নিজে, নহয়নে? অজুহাতবোৰ আমি দিব নালাগে জীৱনত কেতিয়াও। পোৱা নোপোৱা এইবোৰ থাকেই জীৱনত। নিজৰ বেয়াখিনিৰ বাবেও আমি নিজকে দোষ দিব লাগিব, ভালখিনিৰ কাৰণেও নিজৰ বাবে ভাল হ'ব। চিলিঙো লগোৱা হৈ গ'ল, চিলিংটো নধৰোঁ। কিন্তু মই গোটেইখিনিও কৈছোঁৱে, যিহেতু বহুত চাই বুজি বস্তুবোৰ মই লৈছোঁ, অলপ চিন্তা কৰি কমাই মেলি তেনেধৰণে। গতিকে মোৰ এই গোটেই ঘৰটো প্লাষ্টাৰলৈকে 10 মানৰ ভিতৰত হ'ব আৰু আপোনালোকৰ বা মোৰ। কিন্তু মই ভেটিটো ওখ কৰিছোঁ, বাৰে বাৰে কৈছোঁ। তাত আমাৰ মাটি যথেষ্টখিনি আমাৰ লাগিছে, মাটিত
প্ৰথম ভেটিৰ পৰাই আমাৰ পইচা যোৱা ষ্টাৰ্ট হৈছে, যিহেতু আপোনালোকে ভেটিটো কম কৰিলে বাজেটটো কমিব। আপোনালোকে সোধা বাবে মই এইখিনি ক'লোঁ। মোৰ যিখিনি মানে দৃষ্টি বা মোৰ যিখিনি মই পাইছোঁ সেই হিচাপত। বাকী টাইলছৰ কাম আছে, টাইলছত আমাৰ হেভি বাজেট আছে। ৰঙৰ কাম আছে, মানে কালাৰৰ কাম তাতো যাব।